Hello everyone. আজি এটা আকৌ ৰেচিপি লৈ আহিছো একদম সহজ মাছ মাংস আৰু ডিম কি ফেভাৰিট বা আপোনাৰ মোৰ ফেভাৰিট এটা বস্তু মই আজি বনাম বলক দেখাওঁগে এয়া হল এক কুৰমা বাৰ আপোনালোকে এনেকৈ বনাই নে কবচোন দে মই মানে মোৰ নিজৰ মতে বনাইছো তেনেকৈ হলে চাওঁগে বলক প্ৰথমে মই কণীগিটা বইল কৰি ললো বইল কৰি লোৱাৰ পাছত বাকলিখিনিও গুছাই ললো বাকলি গুছাৰ পাছত এতিয়া মই এইগিটা এফালকৈ কাটি লম গোটেইগিটা এনেকৈ এফালকৈ কাটি ললো কাটি মই ইয়াতে এতিয়া অকনমান নিমখ ছটিয়াই দিছো আৰু ইয়াত হালধি নিদু কুৰমাটো আসলে বগা টাইপৰ হয় সেইভাবে অকনমান জলকীয়া গুৰি দিছো এতিয়া ফালি লোৱা কণী পেছত মই জলকীয়া গুৰি আৰু নিমখখিনি ভালকৈ সানি ললো তাৰ পিছত এতিয়া মই লৈছো আফুগুটি আৰু কাজু সেইখিনি মই প্ৰায় 20 মিনিট মান তিয়াই ৰাখিলো তে এখন পেনত এতিয়া মই ফ্ৰাই কৰি লম কণী পেছ তললে কৰি দিছো নহলে কুহুমগিটা ওলাই যাব পাৰে যে সেই কাৰণে কুহুমগিটা ফ্ৰাই হলে ভাল লাগিব সেইভাবে মই অকমান তললে কৰি ফ্ৰাই কৰি ললো এতিয়া মই লুটিয়াই দিলো দিয়াৰ পাছত এখিনি এতিয়া নমাই ৰাখিম এতিয়া গ্ৰেভিখিনিৰ কাৰণে মই পিয়াজ লৈছো দুটা আৰু এইখিনি পিয়াজ মিহিমিহিকে কাটি এতিয়া মিক্সিত দি লম মিক্সিত পিয়াজখিনি দি বাটিটোত দি তাতে মই তিয়াই লোৱা কাজু আৰু আফুগুটিখিনি দি দিলো এতিয়া এটো এটা ধুনিয়া পেষ্ট বনাই ললো পেষ্টখিনি এতিয়া মই বাউলটোলৈ উলিয়াই ললো মিক্সি বাটিটোত অকনমান ৰৈ যোৱাৰ বাবে অকনমান পানী দি ইয়াতে মিলাই দিছো এতিয়া ফ্ৰাই কৰি লোৱা কণী পিচ এখন প্লেটত মই ভালকৈ সজাই লৈছো আৰু যিখিনি মই কণী ফ্ৰাই কৰিছিলো তেল থাকি গৈছিল তাতে মই এতিয়া গোটা জিৰা আৰু দালচিনি ইলাচি ভালকৈ খুননাতে পিচি মই ইয়াত দিলো আৰু অকনমান জলকীয়া গুৰি দিছো এইখিনি ভালকৈ এতিয়া মিক্স কৰি লৈছো আৰু যিখিনি মই পেষ্ট বনাই লৈছিলো কাজু আৰু আফুগুটি পিয়াজ দি সেইখিনি মই ইয়াতে ঢালি দিলো এইখিনি অকনমান লৰাই তাতে মই অকনমান সোৱাদ অনুসৰি নিমখ দিছো আৰু আকৌ অকনমান ভালকৈ লৰালো আৰু যিহেতু ডাঠ হৈ গৈছে গ্ৰেভিটো এই কাৰণে তাতে মই অকনমান পানী মিক্স কৰি দিলো এইখিনি ভালকৈ উতল অহাত মই অকনমান দৈ দিছো ইয়াত আৰু দৈখিনিও যেতিয়া ডাঠ উতল অহাৰ পিছত অকনমান ডাঠ হৈ গল তাতে মই অকনমান বাটাৰ দিছো বাটাৰ দিলে অকনমান খাবলৈ বেলেগ এটা টেষ্ট হয় আসলতে সেইভাবে বাটাৰ অকন দিছো হেকত যেতিয়া উতল আহে অকনমান কচুৰি মেথি দিব লাগে মই দিয়া নাই অপচনেল আসলতে আৰু এতিয়া যিখিনি ফ্ৰাই কৰি থৈছিলো কণী তাতে মই এতিয়া গ্ৰেভিখিনি ঢালি দিছো যদি মন কৰে কেতিয়াবা উতলি থাকোতে গ্ৰেভিখিনি ওপৰটো কণী পিচ দি দিব পাৰে কিন্তু মই ভাবো আসলতে এনেকৈ দিলে ভাল লাগিব বুলি কণীটো আকনো কেলে উতলাব লাগে ন ওপৰ দি দিলে গ্ৰেভিটো দেখিবলৈও ভাল লাগে খাইও টেষ্ট লাগে এতিয়া অকনমান গাৰ্নিচিঙৰ কাৰণে ক্ৰীম দি দিছো নিদিলেও একো নাই ৰেডি হৈ গল আৰু কিছুমানে কয় বোলে মই ভিডিওটোত বেছি উলাও বেয়া লাগে নি মোক দেখি বাৰু